আচলতে চক ইয়াত প্ৰাক্তন আটছা আৰু আটছা বুলি কোনো কথা নাই। কেইগৰাকীমান গোলাঘাটত কেইগৰাকীমান কংগ্ৰেছী নেতা হয়, যিগৰাকীসকলে বিগত 10-15 বছৰ দিন ধৰি কংগ্ৰেছক কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁলোকে নিজৰ ৰাজনৈতিক মুনাফাৰ কাৰণে কোনোবা পঞ্চায়ত পৰ্যায়ত, কোনোবা ব্লক কংগ্ৰেছৰ পৰ্যায়ত তেওঁলোকে অধ্যক্ষৰ নিচিনাকৈ দায়িত্ব পালন কৰি আহিছে। আৰু বৰ্তমান সময়ত দেখা গৈছে যে আচলতে সমগ্ৰ অসমত চাহ জনগোষ্ঠীৰ ৰাইজে ইতিমধ্যে কংগ্ৰেছক ত্যাগ কৰাৰ নিচিনা এটা পৰিৱেশ আহিছে, কাৰণ কংগ্ৰেছে চাহ জনজাতিৰ লোকসকলৰ কাৰণে বিশেষ উন্নয়নৰ কাম কৰিব নোৱাৰিলে। আৰু এই দলীয় যিসকল ব্যক্তি আছে তেওঁলোকৰ হান ওচৰা অৱস্থা হৈছে। তেওঁলোকে জীয়াই থকাৰ হয়তো যিখিনি পম কাৰণ তেওঁলোকে অসামাজিক বিভিন্ন ধৰণৰ লুটপাট কৰিহে চলি থাকে, দালালি কৰি পেলাই চলি থাকে। আৰু এতিয়াতো সেই পৰিৱেশটো তেওঁলোকে পোৱা নাই। সেইকাৰণে তেওঁলোকে একমাত্ৰ তেখেতলোকে উপায় বিচাৰি পাইছে যে অসম চাহ জনজাতি ছাত্ৰ সন্থা আচলতে এটা প্ৰতিষ্ঠিত জাতীয় সংগঠন, ইয়াৰ নাম লৈ পেলাই যদি তেওঁলোকে চলিব পাৰিম বুলি তেওঁলোকে আচলতে ভাবিয়ে এইখিনি কৰিছে। আৰু তেওঁলোকে প্ৰাক্তন আটছা সন্মিলনী নামৰ সংগঠন যিটো তেওঁলোকে প্ৰতিষ্ঠা কৰিছে, এই কথা কেতিয়াও হ'ব নোৱাৰে। কাৰণ কোনোবা এটা ব্যক্তিয়ে কোনোবা এটা সংগঠন ত্যাগ কৰিব, 10 বছৰ আগত ৰাজনীতি কৰিব, তাৰ পাছত ঘূৰি আহিব, পুনৰ আকৌ আগৰ আটছাৰ নামটো ব্যৱহাৰ কৰিব বিচাৰিব। এই কথাটো চাহ জনজাতি ছাত্ৰ সন্থা বৰ্তমানৰ নেতৃত্বই আমি কোনো কাৰণত এইটো গ্ৰহণ কৰিব নোৱাৰোঁ, একচেপ্ট নকৰোঁ। এই কথাটো আমি স্পষ্ট কৰি দিওঁ। লাগিলে যিকোনো পৰ্যায়লৈ আমি যাবৰ কাৰণে সাজু আছোঁ। আজি সংঘাত হৈছে দেখিবলৈ পাইছোঁ, আৰু এই সংঘাতৰ কাৰণে জগৰীয়া তেওঁলোকে হয়। আৰু আমি সকলো প্ৰাক্তনসকলক ইয়াত আমি ক'ব খোজা নাই। আটছাৰ যিসকল সন্মানীয় প্ৰাক্তন আছে, যিসকল আজি তাৰিখত বিশিষ্ট লেখক, শিক্ষক আছে, বিভিন্ন ধৰণৰ সমাজৰ কাম কৰি আছে, তেওঁলোকৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে আৰু আমাৰ আস্থাও আছে যে তেওঁলোকে আমাৰ লগতে থাকিব আৰু জাতীয় সংগ্ৰাম আগবঢ়াই যাব, দিহা পৰামৰ্শ আমাক আগবঢ়াব। কিন্তু ৰাজনীতিক নেতাসকলে, ৰাজনীতিক কৰ্মকৰ্তাসকলে চাহ জনজাতি ছাত্ৰ সন্থাৰ নামত প্ৰাক্তন সন্মিলনী খুলি কিবা কাম কৰি যাম বুলি কৈ তেওঁলোকে নিজৰ ৰাজনীতিক আৰু ব্যক্তিগত স্বাৰ্থ সিদ্ধি কৰিবলৈ যদি চেষ্টা কৰে, এই কথা কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ, সেইটো হ'ব নোৱাৰে। এই কথাটো স্পষ্ট কৰি দিওঁ। পূৰ্বতে চাহ জনজাতি ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিয়ে তেখেতলোকৰ লগত যোগাযোগ কৰি তেওঁলোকক আহ্বান কৰিছিলে যে প্ৰাক্তন সন্মিলনী আটছাৰ নামত সংগঠন আপোনালোকে খুলিব নালাগে, যিকোনো সংগঠন তেওঁলোকে খোলক, তাত আমাৰ আপত্তি নাই। কিন্তু কংগ্ৰেছী লোকসকলে প্ৰাক্তন আটছা খুলিব, এই কথাটো নহ'ব, তেওঁলোকক জনাই দিয়া হৈছিলে। তৎসত্ত্বেও তেওঁলোকে কি কৰিলে, আমি চাহ জনজাতি ছাত্ৰ সন্থাৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক প্ৰতি বছৰে আমি সম্বৰ্ধনা দি আহিছোঁ, উৎসাহিত কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কাৰ্যসূচী চলাই আহিছোঁ, আপোনালোকে জানে। এনে এটা স্থলত তেওঁলোকে বাগিচাৰ ছাত্ৰ ছাত্ৰীসকলক মাতি আনিছে, আৰু সেই সৰ্বসাধাৰণ ছাত্ৰ ছাত্ৰী কণ ছাত্ৰ ছাত্ৰীসকলে নামটোতো দেখিছে তাত আটছা বুলি, গতিকে আটছা অনুষ্ঠিত কৰিছে বুলি আহিছে। কিন্তু তাত যে প্ৰাক্তন আটছা সন্মিলনী, তেখেতলোকেও হয়তো তাত অহাৰ পাছতে গম পাইছে, যাৰ কাৰণে আৰু এইখিনি বন্ধ কৰাবৰ কাৰণে বা স্পষ্টীকৰণ ল'বৰ কাৰণে জিলা সমিতি আটছা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যাওঁতে তেখেতলোকে প্ৰথম সংঘাতত লিপ্ত হোৱাৰ ফলত এই গোটেই পৰিস্থিতিটো তাত সৃষ্টি হয়। তাৰ কাৰণে জগৰীয়া কিন্তু নীলাকৰ তাছা আৰু লগতে অমৰদীপ ওৰাং হয় বুলি আমি স্পষ্ট কৰি দিছোঁ।